বীৰাংগনা কামাণ্ডো জোৱানক নিলম্বন কৰা হৈছে আৰু নিলম্বন কৰা হৈছে বীৰাংগনা কামাণ্ডো জোৱান পাপৰি কলিতাক আৰু অনলাইন জুৱাৰ এপৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগতে তেওঁক নিলম্বন কৰা হৈছে আৰু যেহেতু পাপৰি কলিতা সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয় আৰু তেওঁ আসলতে অনলাইন জুৱা এপৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিল অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডো জোৱানক নিলম্বন কৰা হৈছে বীৰাংগনা কামাণ্ডো জোৱান পাপৰি কলিতাক অনলাইন জুৱা এপৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগতে নিলম্বিত হৈছে জোৱানগৰাকী সামাজিক মাধ্যমত জুৱাৰ এপৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগত নিলম্বন কৰা হৈছে আৰু সামাজিক মাধ্যমত জুৱা এপৰ বিজ্ঞাপন প্ৰচাৰ কৰি নিলম্বিত হৈছে তেওঁ আৰু সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল পাপৰি কলিতাই আৰু যেহেতু সৰকাৰি তেওঁলোকে চাকৰি কৰে তাৰ পিছত যেহেতু একগৰাকী ইউটিউবাৰ গতিকে তেওঁলোকে তেওঁ সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয় আৰু কুহি হিচাপে তেওঁ জনপ্ৰিয় আৰু তেওঁ এটা পেজ আছে য'ত কুহি অফিচিয়েল বুলি আছে সেই পেজটো তেওঁ চলাই গতিকে তেওঁ যথেষ্ট জনপ্ৰিয় আৰু এইগৰাকী পাপৰি কলিতাক নিলম্বন কৰা হৈছে আৰু যেহেতু তেওঁ অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডো জোৱান আৰু তেওঁ আসলতে এটা অনলাইন জুৱা এপৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিল যাৰ অভিযোগত তেওঁক নিলম্বন কৰা হৈছে আৰু সামাজিক মাধ্যমত যেহেতু যথেষ্ট জনপ্ৰিয় এগৰাকী ইউটিউবাৰ তথা কামাণ্ডো জোৱান আৰু যেহেতু শেহতীয়াকৈ তেওঁক নিলম্বন কৰা হৈছে আৰু আমি জনাই গৈছো যেহেতু অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডো জোৱানক নিলম্বন কৰা হৈছে আৰু পাপৰি কলিতা উৰফে কুহি নামৰ এগৰাকী জোৱানক নিলম্বন কৰা হৈছে আৰু আমি পুনৰবাৰ জনাইছো অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডো জোৱান পাপৰি কলিতা উৰফে কুহিক নিলম্বন কৰা হৈছে সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়তা যেহেতু অৰ্জন কৰিছিল এগৰাকী বীৰাংগনা জোৱানে আৰু অনলাইন জুৱা এপৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগতে তেওঁক নিলম্বন কৰা হৈছে আৰু সামাজিক মাধ্যমত জনপ্ৰিয়তা অৰ্জন কৰিছিল পাপৰি কলিতাই এটা ইউটিউব চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিছিল এটা জুৱা এপৰ আৰু ন্যায়ালয়ত দাখিল হোৱা পিআইএলৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগে আৰু বিভিন্ন সময়ত ইউটিউবাৰে হওক বা যিসকল কন্টেন্ট ক্ৰিয়েটৰ আছে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল যে অনলাইন যিসমূহ এপ আছে জুৱা এপ সেইসমূহ তেওঁলোকে প্ৰমোচন কৰে কালিৰ দিনটোতো তেনে এক বাতৰি আহিছিল য'ত আসলতে বকুৰ সুন্তলিত এগৰাকী অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাই কেইবাগৰাকীও ইউটিউবাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল আৰু যিহেতু নৱপ্ৰজন্মই বিশেষকৈ এইসকলক অনুসৰণ কৰে তথা তেওঁলোকৰ ভিডিঅ' চাই গতিকে তেওঁলোকে যিসমূহ অনলাইন জুৱা এপৰ বিজ্ঞাপন প্ৰচাৰ কৰে সহজ ধন ঘটাৰ লোভত আসলতে নৱপ্ৰজন্মই তেনেবোৰ এপৰ মাজত সোমাই পৰে আৰু তাৰ পিছতে আসলতে ধ্বংসৰ দিশে গতি কৰে গতিকে এই ক্ষেত্ৰত এগৰাকী চৰকাৰী চাকৰিয়াল তথা তেওঁ অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডো জোৱান গতিকে তেওঁ এনে আসলতে সমাজ বিৰোধী কাম আসলতে অনলাইন জুৱা এপৰ দৰে কাম কৰিছিল তেওঁ যিসমূহ সমাজ বিৰোধী কাম তেওঁ এনে কাম কৰি তেওঁ নিলম্বিত হৈছে আৰু যেহেতু ন্যায়ালয়ত দাখিল হোৱা পিআইএলৰ পিছতে এই সিদ্ধান্ত গৃহ বিভাগে গ্ৰহণ কৰিছে আমি পুনৰবাৰ জনাইছো অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডো জোৱানক নিলম্বন কৰা হৈছে বীৰাংগনা কামাণ্ডো জোৱান পাপৰি কলিতা উৰফে কুহিক নিলম্বন কৰা হৈছে অনলাইন জুৱা এপৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগতে নিলম্বন কৰা হৈছে পাপৰি কলিতাক আৰু সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল এইগৰাকী পাপৰি কলিতাই এটা ইউটিউব চেনেলৰ জৰিয়তে তেওঁ আসলতে অনলাইন জুৱা এপৰ প্ৰমোচন কৰিছিল তাৰ পিছতে ন্যায়ালয়ত দাখিল হোৱা পিআইএলৰ পিছতে গৃহ বিভাগে তেওঁক নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু শেহতীয়াকৈ তেওঁক নিলম্বন কৰা হৈছে আৰু যেহেতু আমি জনাইছো সামাজিক মাধ্যমত তেওঁ যথেষ্ট জনপ্ৰিয় আসলতে তেওঁ যথেষ্ট জনপ্ৰিয় আৰু কুহি হিচাপে তেওঁ জনপ্ৰিয় আসলতে আৰু এইগৰাকী বীৰাংগনা আসলতে তেওঁক নিলম্বন যেহেতু কৰা হৈছে আৰু আমি পুনৰবাৰ জনাইছো যেহেতু এগৰাকী ইউটিউবাৰ অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডো জোৱানক নিলম্বন কৰা হৈছে বীৰাংগনা কামাণ্ডো জোৱান পাপৰি কলিতা উৰফে কুহিক নিলম্বন কৰিছে আৰু অনলাইন জুৱা এপৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগতে তেওঁক শেহতীয়াকৈ নিলম্বিত কৰা হৈছে আৰু যেহেতু আমি জনাইছো বিভিন্ন ইউটিউবাৰে আসলতে এই বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে তেওঁলোকে আসলতে অনলাইন জুৱা এপ যিসমূহ আছে সেইসমূহৰ প্ৰচাৰ কৰে আৰু যেহেতু তেওঁলোকক আসলতে বিশেষকৈ নৱপ্ৰজন্মই চাই গতিকে নৱপ্ৰজন্মৰ ক্ষেত্ৰত যথেষ্ট বিৰূপ প্ৰভাৱ পৰে এইসমূহ
অনলাইন যিসমূহ জুৱাই প্ৰচাৰৰ ফলত তেওঁলোকক যিহেতু তেওঁলোকৰ ভিডিঅ'সমূহ চাই যিসমূহ ইউটিউবাৰ আছে তেওঁলোকৰ ভিডিঅ'সমূহ চাই গতিকে নৱপ্ৰজন্মই তেওঁলোকৰ ভিডিঅ' চাই সেই অনলাইন যিসমূহ জুৱা এপ আছে সেইসমূহ তেওঁলোকে ইনষ্টল কৰাৰ পিছত তেওঁলোক সেইসমূহত সোমাই পৰে আৰু যিহেতু জুৱা অনলাইন জুৱা আচলতে সমাজ বিৰোধী কাম বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব এক নৱপ্ৰজন্মক ধ্বংস পৰ্যন্ত কৰি দিব পাৰে এনেধৰণৰ জুৱাই গতিকে তেওঁলোকে যিসমূহ কণ্টেণ্ট ক্ৰিয়েটৰ আছে বা ইউটিউবাৰ আছে তেওঁলোকে আচলতে এনেধৰণৰ কিছু টকাৰ বাবেই এইসমূহ সমাজ বিৰোধী কাম কৰে আচলতে অনলাইন জুৱা এপৰ দৰে যিসমূহ এপ আছে সেইসমূহ তেওঁলোকে প্ৰমোশ্যন কৰে আৰু শেহতীয়াকৈ এই চৰ্চা চলি আছে আৰু কালিৰ দিনটোতো এগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাই বকুৰ কুন্তলিত থানাত এজাহাৰ দাখিল কৰিছে কেইবাগৰাকী ইউটিউবাৰৰ বিৰুদ্ধে এনেসমূহ এপ প্ৰমোশ্যন কৰাৰ বাবে যি সেইসমূহে আচলতে নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিব পাৰে আৰু শেহতীয়াকৈ এগৰাকী অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডো জোৱানকো নিলম্বন কৰা হৈছে যিগৰাকীৰ নাম হৈছে পাপৰি কলিতা ওৰফে কুহি আৰু তেওঁ বীৰাংগনা কামাণ্ডো জোৱান হয় আৰু অনলাইন জুৱা এপৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিলে তেওঁ যাৰ অভিযোগত তেওঁক শেহতীয়াকৈ নিলম্বন কৰা হৈছে আৰু সামাজিক মাধ্যমত তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিলে তেওঁৰ ইউটিউব চেনেল আছে ফেচবুকতো তেওঁৰ এটা পেজ আছে কুহি বুলি সকলোৱে চিনি পায় আৰু তেওঁ আচলতে এটা ইউটিউব চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিছিলে অনলাইন জুৱা এপৰ এটা প্ৰমোশ্যন কৰিছিলে আৰু তাৰ পিছতে ন্যায়ালয়ত দাখিল হোৱা PILৰ পিছতে এই নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগে আৰু আমি পুনৰবাৰ জনাইছোঁ যিহেতু নিলম্বন কৰা হ'ল এগৰাকী বীৰাংগনা জোৱান পাপৰি কলিতাক আৰু তেওঁ যিহেতু সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয় আচলতে প্ৰায় সকলোৰে এখন চিনাকি মুখ তেওঁ আৰু সমান্তৰালভাৱে তেওঁ ইউটিউবাৰৰ লগতে তেওঁৰ পৰিচয় আছে অসম আৰক্ষীৰ এগৰাকী বীৰাংগনা কামাণ্ডো জোৱান হিচাপেও কিন্তু তেওঁ আচলতে তেওঁৰ নিজৰ যিটো ইউটিউব চেনেল আছিলে সেই চেনেলটোত তেওঁ আচলতে কিছু অনলাইন জুৱা এপৰ এটা বিজ্ঞাপন প্ৰচাৰ কৰিছিলে এই বিজ্ঞাপনটো প্ৰচাৰ কৰাৰ লগে লগে আচলতে ন্যায়ালয়ত আচলতে PIL দাখিল কৰা হৈছিলে আৰু সেই PILৰ ভিত্তিতে আচলতে গৃহ বিভাগে নিলম্বনৰ আৰু আমি জনাই গৈছোঁ অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডো জোৱানক নিলম্বন কৰা হৈছে আৰু নিলম্বন কৰা হৈছে বীৰাংগনা কামাণ্ডো জোৱান পাপৰি কলিতাক আৰু অনলাইন কামাণ্ডো জোৱানক আৰু সামাজিক মাধ্যমত তেওঁ আচলতে এনেধৰণৰ জুৱা এপৰ প্ৰচাৰ কৰিছিলে আৰু সমান্তৰালভাৱে কেৱল এগৰাকীয়ে নহয় বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে যিসমূহ আচলতে সামাজিক মাধ্যমত যিসকল যথেষ্ট কিছু পৰিমাণে জনপ্ৰিয় ইউটিউবাৰ বা কণ্টেণ্ট ক্ৰিয়েটৰ হয় তেওঁলোকে বিভিন্ন ধৰণৰ অনলাইন যিসমূহ এপ আছে জুৱা এপ সেইসমূহ প্ৰমোশ্যন কৰে আৰু শেহতীয়াকৈ এগৰাকী অধিবক্তাই যিহেতু আমি জনাইছোঁ তেওঁ গোচৰো তৰিছে আৰু শেহতীয়াকৈ অসম আৰক্ষীত কৰ্মৰত তথা অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডো জোৱান পাপৰি কলিতাক নিলম্বন কৰা হৈছে তেওঁ ইউটিউব চেনেলত আচলতে জুৱা এপৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ অভিযোগত তেওঁক নিলম্বন কৰা হৈছে আৰু আমি আচলতে এই সন্দৰ্ভত বিশেষভাৱে যেহেতু বৰ্তমান সময়ছোৱাত যথেষ্ট ইউটিউবাৰ বৃদ্ধি পাইছে অসমতে হওক বা ঘৰে ঘৰে ইউটিউবাৰ বুলি ক'লেও ভুল কোৱা নহ'ব আৰু তেওঁলোকৰ ভিউৱাৰ্ছ চাই বা ছাবস্ক্ৰাইবাৰ দেখি আচলতে বিভিন্ন কোম্পানীয়ে তেওঁলোকক অনলাইন যিসমূহ জুৱা এপ আছে সেইসমূহ প্ৰমোশ্যন কৰিবলৈ দিয়ে আৰু তেওঁলোকে কোনো সমাজৰ কথা চিন্তা নকৰি কেইটামান টকাৰ বাবে আচলতে নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিব পৰা এনেধৰণৰ কামত লিপ্ত হয় আৰু শেহতীয়াকৈ উদাহৰণ এগৰাকী পাপৰি কলিতা আৰু এই সন্দৰ্ভত আমি সবিশেষ কথা পাতিবলৈ সংযুক্ত হৈছোঁ এক্সিকিউটিভ এডিটৰ মন্তুল দলৈৰ সৈতে আৰু মন্তুল দলে এই বৰ্তমান সময়ছোৱাত যি ধৰণৰ সমাজ স্খলিত হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব কিছু সমাজ বিৰোধী কামত যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ বা ইউটিউবাৰ জড়িত হৈ পৰিছে এই সন্দৰ্ভত সবিশেষ তথ্য জনাব আৰু পাপৰি কলিতা সন্দৰ্ভতো তেওঁ সবিশেষ তথ্য দৰ্শকসকলক জনাব হয় হয় নিশ্চিতভাৱে পিংকি চাওক যে আমি দেখিবলৈ পাইছিলো আজি বিগত কেইদিনমানৰ পৰা যিসকল ইউটিউবাৰ এনেধৰণৰ অনলাইন জুৱাৰ বিৰুদ্ধে অনলাইন জুৱাৰ প্ৰচাৰ চলাই আছিল বা বিজ্ঞাপনৰ প্ৰচাৰ কৰিছিল সেইসকলৰ বিৰুদ্ধে ইতিমধ্যে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণৰ এটা ইংগিত দিছে কালিৰ দিনটোত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো 7জনকৈ ইউটিউবাৰৰ বিৰুদ্ধে যিহেতু ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ইতিমধ্যে অসম আৰক্ষীয়ে প্ৰকাশ কৰিছে
সমান্তৰালভাৱে এই যি পাপৰি কলিতাৰ কথা ইতিমধ্যে আপুনি উল্লেখ কৰিছে, পাপৰি কলিতাক নিলম্বন কৰা হৈছে অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো জোৱান পাপৰি কলিতা। আৰু পাপৰি সময়ত এনেধৰণৰ কৰি আহিছে ইউটিউবত বিভিন্ন ধৰণৰ তেওঁৰ যিহেতু ফলোৱাৰ্ছ প্ৰায় 2 লাখৰ ওচৰা-ওচৰি ফলোৱাৰ্ছ আছে। আৰু সেইখিনি ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, তেখেতে বিভিন্ন সময়ত তেনেধৰণৰ বিজ্ঞাপনৰ গেমিং এপৰ গেমিং এপ ৰামি নামৰ এটা বিজ্ঞাপন প্ৰচাৰ কৰি আহিছিল। বিভিন্ন সময়ত তেওঁ ভিডিঅ'সমূহত সেই গেমিং এপটো প্ৰচাৰ কৰি আহিছিল, যাৰ ফলত এইটো এটা অনলাইন জুৱা হিচাপে জনা যায়। আৰু জুৱাৰ যিহেতু প্ৰচাৰ কৰিছিল, তেওঁলোকক যিহেতু মানুহে ফলো কৰে, যিহেতু মই ইতিমধ্যে কৈছো যে প্ৰায় 2 লাখ ফলোৱাৰ্ছ আছে, 1,77,000 বৰ্তমান তেখেতৰ ফলোৱাৰ্ছ আছে ফেচবুকত। হয়তো ইউটিউবতো সমান্তৰালভাৱে সিমানেই ফলোৱাৰ্ছ থাকিব পাৰে। গতিকে যিগৰাকী ব্যক্তিক বিভিন্ন ধৰণে বিভিন্ন যুৱ প্ৰজন্মই হওক বা বিভিন্নজনে ফলো কৰে বা তেওঁক চাই, সেইগৰাকী ব্যক্তিয়ে যদি এনেধৰণৰ অনলাইন জুৱা বা সামাজিক সমাজ স্খলিত হব পৰা যিসমূহ কাৰবাৰ, সেইবোৰত যদি তেওঁলোকে আহ্বান জনায়, তেতিয়াহ'লে বহু লোক তেনেদৰে বা বহু যুৱ প্ৰজন্ম স্খলিত হোৱাৰ সম্ভাৱনা দেখা যায়। গতিকে তেওঁলোকক যিহেতু মানুহে ফলো কৰে, গতিকে তেনেধৰণৰ ব্যক্তিয়ে সেইসকল ব্যক্তিয়ে আচলতে কেনেধৰণৰ কাম কৰিব লাগে বা কি কৰিব লাগে সেয়া আচলতে তেওঁলোকে জনাটো উচিত। আৰু বিভিন্ন সময়ত আমি দেখি আহিছিলো বিভিন্ন গৰাকী ইউটিউবাৰ, জনপ্ৰিয় ইউটিউবাৰ এনেধৰণৰ গেমিং এপৰ জৰিয়তে গেমিং এপ বা অনলাইন জুৱাৰ যিসমূহ এপ আছে, সেই এপসমূহ প্ৰচাৰ কৰি আহিছে। আৰু যাৰ ফলত আমি বিগত কেইদিনমানৰ আজি কালিৰ দিনটোতো বাতৰি সম্প্ৰচাৰ কৰিছিলো, কেইবাগৰাকী ইউটিউবাৰৰ বিৰুদ্ধে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেইসমূহৰ ক্ষেত্ৰত বাতৰি সম্প্ৰচাৰ কৰিছিলো। কিন্তু তাৰ পূৰ্বেও আচলতে এই যি গেমিং এপ, এই গেমিং এপে যে মানুহৰ কি ধৰণে অপকাৰ কৰিব পাৰে বা মানুহ বিপদত পৰিব পাৰে এইসমূহ গেমিং এপ ব্যৱহাৰ কৰিলে, সেইসমূহ সন্দৰ্ভত আমি ইয়াৰ পূৰ্বেও বাতৰি সম্প্ৰচাৰ কৰি আহিছো। গতিকে অসম আৰক্ষীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া অকল পাপৰি কলিতাই নহয়, পাপৰি কলিতাক নিলম্বন কৰিছে। আৰু অকল পাপৰি কলিতাই নহয়, যিসমূহ ইউটিউবাৰ বৰ্তমান আছে, যিসমূহ ইউটিউবাৰে এনেধৰণৰ কাম কৰি আছে, সেইসমূহৰ ক্ষেত্ৰত অতি সোনকালে যাতে তাৎক্ষণিকভাৱে এটা উচিত ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পাপৰি কলিতাই নহয়। মই পুনৰবাৰ কৈছো, যিহেতু পাপৰি কলিতাক নিলম্বন কৰা হৈছে অসম আৰক্ষীৰ জোৱান হোৱাৰ বাবে। আৰু তেনেদৰে যিসমূহ ইউটিউবাৰে বৰ্তমান এনেধৰণৰ গেমিং এপ অনলাইন জুৱাৰ প্ৰচাৰ কৰি আহিছে, IPL-ৰ আনন্দ লৈ বহু অনলাইন জুৱা যিহেতু গতালি মেলিছিল সমগ্ৰ বিশ্বত, সমগ্ৰ ভাৰতবৰ্ষত, সেই ক্ষেত্ৰত কিন্তু অসম আৰক্ষীয়ে হওক বা প্ৰশাসনেই হওক, অসমত যিসমূহ এতিয়া বৰ্তমান ইউটিউবাৰে কাম কৰি আছে, সেই ইউটিউবাৰ সমূহৰ বিৰুদ্ধে যাতে কঠোৰ আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে, সেয়ে বৰ্তমান সময়ত আশা কৰিলো কেৱল বীৰাংগনা জোৱান পাপৰি কলিতাই নহয়, পাপৰি কলিতাক নিলম্বন কৰাৰ লগতে যাতে যি ধৰণৰ শাস্তি পাব লাগে সেই শাস্তি অসম আৰক্ষীৰ ফালৰ পৰা দিয়া হয়। আৰু সমান্তৰালভাৱে এইসমূহ যি ইউটিউবাৰ আছে অসমৰ বিভিন্ন প্ৰান্তত যি ইউটিউবাৰে কাম কৰিছে, সেইসকলৰ ক্ষেত্ৰত যাতে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া আশা কৰিলো। হয়, আৰু যিহেতু আমি জনাই গৈছো অসম আৰক্ষীয়ে জুৱাৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলাই থাকে আৰু তেওঁলোকে তীক্ষ্ণ আচলতে দৃষ্টি ৰাখে জুৱাৰ বিৰুদ্ধে। আৰু এই পাপৰি কলিতা যিহেতু অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডো, আৰু তেওঁ কিছু নীতি শিক্ষাও দি থকা পৰিলক্ষিত হয় তেওঁৰ যি ইউটিউব চেনেলেই হওক বা ফেচবুক পেজটোৰ জৰিয়তে, যাৰ বাবে আচলতে বহুৱে তেওঁক ফ'ল' কৰে, আপুনি যিহেতু কৈছে। আৰু এইগৰাকী আচলতে অসম আৰক্ষীৰ কামাণ্ডোৱে কিহৰ বাবে আচলতে কেইটামান টকাৰ বাবে আচলতে এনেধৰণৰ অনলাইন যি জুৱা এপ প্ৰচাৰ কৰিছিলে, এই সন্দৰ্ভত কি ক'ব আচলতে? হয়, সেইটো কেৱল মই প্ৰথমে কৈছো যে পাপৰি কলিতাই নহয়, পাপৰি কলিতা অসম আৰক্ষীৰ জোৱান হয় প্ৰথম কথা। আৰু অসম আৰক্ষীৰ জোৱান এগৰাকী হৈ এনেধৰণৰ কাম, যিহেতু তেওঁ আপুনি ইতিমধ্যে কৈছে যে তেওঁ বিভিন্ন ধৰণৰ কথা কৈ মানুহক আকৰ্ষিত কৰে, যাৰ ফলত তেওঁ ফলোৱাৰ্ছ বৃদ্ধি হৈছে। আৰু ফলোৱাৰ্ছ সকলে যিহেতু ফলোৱাৰ্ছৰ অৰ্থ সেইটোৱে যে তেওঁক আচলতে ফলো কৰে, তেওঁ কি কব বিচাৰিছে বা তেওঁ কি বিচাৰিছে, সেইসমূহ ফলো কৰাৰ ফলত হয়তো সেইসমূহ বহু যুৱ প্ৰজন্ম, বহু নৱ প্ৰজন্ম বা তেওঁক যিসকলে ফলো কৰে সেইসকলে সেইসমূহ যদি আঁকোৱালি লয় বা তেতিয়াহ'লে কিন্তু সমাজ স্খলিত হোৱাৰ সম্ভাৱনা থাকে, যাৰ বাবে অসম আৰক্ষীয়ে শেহতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু বিভিন্ন সময়ত দেখিছিলো জুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে, সুদখোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। ঠিক সেইদৰে এতিয়া বৰ্তমান সময়ত অনলাইনৰ জৰিয়তে যিসমূহ সমাজ স্খলিত হব পৰা যিসমূহ এপ ওলাইছে বা যিসমূহ এপ বৰ্তমান এপৰ
বিজ্ঞাপন প্ৰচাৰ কৰিছে এইসমূহ ইউটিউবাৰে সেইসমূহ ইউটিউবাৰৰ ক্ষেত্ৰত কঠোৰ হোৱাটো অতিকৈ বাঞ্ছনীয় যিহেতু তেওঁলোকক ফলো কৰে বিভিন্ন সময়ত তেওঁলোকে কোৱা কথাবোৰ তেওঁলোকে কি কৰিছে কি খাইছে সকলো ধৰণৰ তেওঁলোকে যিহেতু প্ৰচাৰ কৰে তাৰ মাজতে কিন্তু এই অনলাইন যি জুৱা অনলাইন যি এই জুৱাৰ এপ এই এপসমূহে কিন্তু যে যুৱ প্ৰজন্ম বা নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিব জুৱাটো কেৱল আমি যিহেতু দেখিবলৈ পাওঁ যে বিভিন্ন মেলা হলেও জুৱা চলে সেইসমূহ জুৱাত যে অসম আৰক্ষীয়ে কঠোৰ নীতি নিয়ম বলবৎ কৰে বা কঠোৰ হয় ঠিক তেনেদৰে এইসমূহ যিসমূহ তথাকথিত ইউটিউবাৰ এই তথাকথিত ইউটিউবাৰ সকলকো যাতে নাকি লগাই শীঘ্ৰে এয়া বৰ্তমান মুহূৰ্তত আমাৰ ফালৰ পৰাও এয়াই আশা আৰু আমি যদি চাবলৈ যাওঁ আমি যেহেতু বাতৰি সম্প্ৰচাৰ কৰি থকাৰ সময়ত যিসমূহ ব্যক্তিয়ে বৰ্তমান মুহূৰ্তত কমেণ্টছ কৰিছে কমেণ্ট ছেকশ্যন যদি আমি চাবলৈ যাওঁ তেওঁলোকে কিন্তু এই ক্ষেত্ৰত সকলোৱে ছাপোৰ্ট কৰিছে বা সমৰ্থন কৰিছে ইয়াতে সকলোৱে লিখিছে ভাল চিন্তা গুড ষ্টেট এনেদৰে লিখিছে গতিকে এনেধৰণৰ যিসমূহ অনলাইন জুৱা বা যিসমূহ নিষিদ্ধ কাম কৰি আছে ইউটিউবাৰ সকলে যিসমূহ কৰিব নালাগে আচলতে বা যুৱ প্ৰজন্মক স্খলিত হোৱা কাম যিসমূহ কৰি আছে এই ইউটিউবাৰ সকলক যাতে শীঘ্ৰে নাকি লগাই অসম আৰক্ষীয়ে সেই পুনৰবাৰ আশা কৰিছো পিংকি হয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আৰু যিহেতু আমি জনাই গৈছো অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডো জোৱানক নিলম্বন কৰা হৈছে আৰু নিলম্বন কৰা হৈছে বীৰাংগনা কামাণ্ডো জোৱান পাপৰি কলিতাক আৰু অনলাইন জুৱা এপৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগতে তেওঁক নিলম্বন কৰা হৈছে আৰু সামাজিক মাধ্যমত জুৱাৰ এপ বিজ্ঞাপন প্ৰচাৰ কৰি নিলম্বিত হৈছে পাপৰি কলিতা ওৰফে কুহি আৰু সামাজিক মাধ্যমত তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিলে আৰু শেহতীয়াকৈ তেওঁ আচলতে অনলাইন জুৱা এপৰ যি আচলতে জুৱা এপ প্ৰচাৰ কৰিছিলে বিজ্ঞাপন প্ৰচাৰ কৰিছিলে যাৰ অভিযোগত তেওঁক ন্যায়ালয়ত দাখিল হোৱা PILৰ ভিত্তিতে আচলতে তেওঁক গৃহ বিভাগে নিলম্বন কৰিছে আমি পুনৰবাৰ জনাইছো যিহেতু তেওঁ যথেষ্ট সামাজিক মাধ্যমত জনপ্ৰিয় আৰু সামাজিক মাধ্যমত জনপ্ৰিয় এগৰাকী ইউটিউবাৰ অসম আৰক্ষীৰ কামাণ্ডো জোৱান পাপৰি কলিতা তেওঁক নিলম্বন কৰা হৈছে আৰু অনলাইন জুৱা এপৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগতে তেওঁক নিলম্বন কৰা হৈছে আৰু আমি পুনৰবাৰ জনাইছো যিহেতু তেওঁ সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয় তেওঁ কুহি নামেৰে এটা পেজ আছে য'ত তেওঁক যথেষ্ট জনপ্ৰিয় তেওঁ আৰু অসম আৰক্ষীৰ এগৰাকী বীৰাংগনা কামাণ্ডো জোৱানক শেহতীয়াকৈ যিহেতু নিলম্বন কৰিছে আৰু বীৰাংগনা কামাণ্ডো জোৱান পাপৰি কলিতা ওৰফে কুহিক নিলম্বন কৰা হৈছে অনলাইন জুৱা এপৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগতে তেওঁক নিলম্বন কৰা হৈছে আৰু আমি জনাই গৈছো সামাজিক মাধ্যমত তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিলে আৰু এটা ইউটিউব চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিছিলে এটা জুৱা এপৰ যাৰ বাবে ন্যায়ালয়ত দাখিল হোৱা PILৰ পিছতেই গৃহ বিভাগে তেওঁক নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু শেহতীয়াকৈ তেওঁক নিলম্বন কৰা হৈছে আৰু আমি পুনৰবাৰ জনাইছো যিহেতু তেওঁ সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়